আজিও উত্তপ্ত শিৱসাগৰ বন্ধ কৰিব পৰা নাই তেল আৰু প্ৰাকৃতিক গেছ নিগমৰ ৰিগ বাৰিচুকত এতিয়া কেৱল বিভীষিকা শিৱসাগৰৰ ভটিয়াপাৰ বাৰিচুকৰ ONGCৰ 147 নম্বৰ তৈলখাটত অব্যাহত আছে গেছৰ নিৰ্গমন যোৱা 12টা দিনে তৈলখাটটোৰ পৰা অহৰহ গেছ নিৰ্গমন হৈ থকাক লৈ আতংকিত ভটিয়াপাৰ বাৰিচুকৰ ৰাইজ ৰিগটোৰ ব্লোআউট বন্ধ কৰিবলৈ বিফল হোৱা ONGCৰ বিৰুদ্ধে ৰাজপথত প্ৰতিবাদ দল সংগঠন আৰু স্থানীয় ৰাইজৰ গেছ নিয়ন্ত্ৰণৰ বাবে ONGCয়ে গ্ৰহণ কৰা চতুৰ্থটো ব্লুমিং প্ৰক্ৰিয়া ব্যৰ্থ সফল হোৱা নাই বিদেশী বিশেষজ্ঞও যাৰ বাবে ঘৰ বাৰী এৰি এতিয়াও মথাউৰিত আশ্ৰয় লৈ আছে 200ৰো অধিক পৰিয়ালে কিন্তু এই পৰিয়ালসমূহৰ খবৰ ল'বলৈ আহৰি নাই ONGCৰ পৰিস্থিতি নিয়ন্ত্ৰণৰ সলনি দিখৌৰ পানী মাৰি দায়িত্ব সামৰিছে ONGCয়ে তেল আৰু প্ৰাকৃতিক গেছ নিগমৰ এনে কাৰ্যত ক্ষোভ প্ৰকাশ কৰিছে দল সংগঠন আৰু স্থানীয় ৰাইজে কোটি কোটি টকা যুগে যুগে ONGCয়ে কোটি কোটি আমাৰ এই অঞ্চলৰ পৰা উলিয়াই লৈ গৈছে কিন্তু ONGCয়ে আজিলৈকে আমাৰ কোনো বিচাৰ কৰিব পৰা নাই সেই টকাখিনিয়ে তেওঁলোকে নিজৰ পকেটত খৰচ কৰিছে গৈ কিন্তু আমাৰ ৰাইজৰ কাৰণেতো একো অনুদান দিয়া নাই অনুদান কিয় নিদিয়ে আমাৰ দিবলৈ বাধ্য হ'ব লাগিব আৰু আজি আমি প্ৰথম ওলাই আহিছোঁ আৰু যদি ইয়াৰ বিচাৰ নাই যদি আমাৰ এই মালিকজনে যদি আমাক দেখা নিদিয়ে তেতিয়াহ'লে আমি ভৱিষ্যতে আমাৰ এই মহিলাসকলক কোনেও বাধা দিব নোৱাৰিব ONGC মহাপ্ৰবঞ্চক আৰু ONGCয়ে তকবাজ কৰি নীতি আদৰ্শলৈ প্ৰশাসনক ব্যৱহাৰ কৰি পেলাই ONGCয়ে সদায় সুবিধা আদায় কৰি আছে আজি কিয় জিলা প্ৰশাসন নিমাত আজি কিয় অসম চৰকাৰ নিমাত কিয় কৃষ্ণ আগৰৱালাৰ এগেইনষ্টত তদন্ত ঘোষণা কৰিব পৰা নাই অতি শীঘ্ৰে যদি তদন্ত ঘোষণা নকৰে এই আন্দোলনৰ কিন্তু ভয়াৱহতা পুনৰ ৰাখিব নোৱাৰিব ৰাজপথলৈ ওলাই অহা প্ৰতিবাদকাৰীৰ এটাই দাবী শীঘ্ৰেই ONGC কৰ্তৃপক্ষই ক্ষতিপূৰণ দিয়ক স্থানীয় ৰাইজক ইয়াৰোপৰি 135 নম্বৰ ৰিগৰ পৰা অহৰহ নিৰ্গত হৈ থকা প্ৰাকৃতিক গেছৰ বাবেই যোৱা 12টা দিনে ঘৰলৈ যাব পৰা নাই অঞ্চলটোৰ শ লোক শ্বাস প্ৰশ্বাস লোৱাত অসুবিধা স্থানীয় ৰাইজৰ এই পৰ্যন্ত 2জন লোকৰ মৃত্যুৰ বিপৰীতে এতিয়াও চিকিৎসাধীন হৈ আছে বহুজন শিৱসাগৰ জিলাৰ অনুসূচিত ছাত্ৰ সন্থাৰ উদ্যোগত আৰু কৈৱত্য মহিলা সভাৰ সহযোগত আজি আমি 47 নং ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ কৰিবলৈ বাধ্য হৈছোঁ 12 দিনৰ পূৰ্বে SK আগৰৱালাৰ SK পেট্ৰজি ৰিগৰ পৰা গেছ নিৰ্গত হোৱাৰ ফলত শব্দ প্ৰদূষণ আৰু বায়ু প্ৰদূষণ হোৱা আজি 12 দিন পাৰ কৰিলে এই মানুহসকলক জীয়াতু ভোগাইছে ৰাতি শুব নোৱাৰে মাথাৰ বিকৃতি ঘটা নিচিনা হৈছে শ্বাসজনিত ৰোগত 2জনকৈ মানুহৰ মৃত্যু হৈছে তাৰ পিছতো কিন্তু ONGCয়ে খেনুক দেখি ৰন্ধা বঢ়া খেনুক দেখি ধৰ্ম নীতি আদৰ্শ গ্ৰহণ কৰিছে শীঘ্ৰেই ONGC কৰ্তৃপক্ষই ক্ষতিপূৰণ নিদিলে অনাগত দিনত অধিক জংগী আন্দোলনৰ হুংকাৰ শিৱসাগৰৰ পৰা কেমেৰা পাৰ্চন অমৃত আৰু মোহনৰ সৈতে ভাস্কৰ জ্যোতি দাস DY365